এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। আৰম্ভ হ'ল নিযুত মইনা আঁচনি। লাখ লাখ ছাত্ৰীৰ বাবে মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। ৰাজ্যৰ লাখ লাখ ছাত্ৰীৰ বাবে মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। নিযুত মইনা আঁচনিক লৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজিৰে পৰা ৰাজ্যজুৰি বিতৰণ কৰা হ'ব নিযুত মইনা আঁচনিৰ প্ৰপত্ৰ। 11 বজাত লোকসভা ভৱনত এই আঁচনিৰ শুভ উদ্বোধন কৰে ৰাজ্য মুখ্যমন্ত্ৰীগৰাকীয়ে। ছাত্ৰীসকলক শীঘ্ৰে প্ৰপত্ৰ সংগ্ৰহ কৰিবলৈ ক'লে মুখ্যমন্ত্ৰীয়ে। আৰু অহা 10 অক্টোবৰত ছাত্ৰীসকলে লাভ কৰিব এই আঁচনিৰ প্ৰথম কিস্তিৰ ধন। আৰু এইচএছত নামভৰ্তি কৰা ছাত্ৰীসকলে লাভ কৰিব 1000 টকা। লগতে এটা শিক্ষাবৰ্ষত 10 মাহৰ বাবে শিক্ষাৰ্থীসকলে লাভ কৰি থাকিব এই ধনৰাশি। লগতে স্নাতকত নামভৰ্তি কৰাসকলে মাহে লাভ কৰিব 1250 টকাকৈ। আৰু বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিলে মাহে লাভ কৰিব 2500 টকাকৈ। আৰু মুঠ 10 লাখ ছাত্ৰীক সামৰি লোৱা হ'ব এই আঁচনিৰ অধীনত। আৰু বিয়া হৈ যোৱা ছাত্ৰীয়ে লাভ নকৰে নিযুত মইনা আঁচনিৰ সুবিধা। আৰু ৰাজ্যৰ লাখ লাখ ছাত্ৰীৰ বাবে মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো। অৰুণোদয় আঁচনিৰ বাবে নতুনকৈ আবেদন কৰা সকলৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। কিয়নো অহা 10 তাৰিখে আপুনি লাভ কৰিবলৈ সক্ষম হ'ব অৰুণোদয় আঁচনিৰ ধন। আপোনাৰ বেংক একাউণ্টৰ সৈতে আপুনি কৰক এইকেইটা কাম। 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন। আৰু কোনে কোনে লাভ কৰিব এই ধন আৰু যিসকলে নতুনকৈ আবেদন কৰিছে তেওঁলোকৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ কাম বান্ধি দিছে চৰকাৰে। আপুনি কৰিব লাগিব এইকেইটা কাম। আপুনি কি কাম কৰিব লাগিব আমি সবিশেষ জনাই যাম SB অসম মিডিয়াৰ সমূহ দৰ্শকক। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব 1250 টকাকৈ। আৰু বৃদ্ধ পেঞ্চন আঁচনিৰো ধন সোমাব আপোনাৰ একাউণ্টত। বিধৱা পেঞ্চন আঁচনিৰো ধন জমা হোৱাটো নিশ্চিত কৰা হৈছে 10 তাৰিখে। আৰু প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে ৰাজ্য চৰকাৰে। যদিহে আপোনাৰ বেংক একাউণ্টত eKYC আপডেট কৰা নাই তেন্তে আপুনি শীঘ্ৰে কৰি লওক eKYC আপডেট। আৰু আধাৰ কাৰ্ডৰ সৈতে লিংক কৰক আপোনাৰ বেংক একাউণ্টখন। পান আধাৰ দুটা নম্বৰৰ সৈতে লিংক কৰিব লাগিব আপোনাৰ বেংক একাউণ্ট। আৰু বেংক একাউণ্ট পান আধাৰ লিংক হোৱাৰ পিছত আপোনাৰ আহিব এটা বিশেষ OTP। আৰু আপুনি OTP দি ছাবমিট কৰাৰ পিছত আপোনাৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ডৰ লিংক হৈ যাব, অৰ্থাৎ eKYC সম্পূৰ্ণ হৈ যাব। আৰু ইয়াৰ পিছতে আপুনি নিশ্চিত হ'ব বেংক একাউণ্টত ধন জমা হোৱাটো। এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো। পুনৰ বিদ্যুৎ গ্ৰাহকৰ ওপৰত চৰকাৰৰ মাথোমাৰ। ৰাজ্যত পুনৰ বৃদ্ধি পালে বিদ্যুতৰ মাচুল। অনিয়মীয়া বিদ্যুৎ যোগান স্মাৰ্ট মিটাৰৰ জ্বলা কলাৰ মাজতে মাচুল বৃদ্ধিৰ বিদ্যুতৰ। এইবাৰ গ্ৰাহকক ইলেক্ট্ৰিক শ্বক দিবলৈ সাজু ৰাজ্য চৰকাৰৰ শক্তি বিভাগ। প্ৰতি ইউনিট বিদ্যুতত বৃদ্ধি পালে 1.29 টকাকৈ। আৰু পূৰ্বে প্ৰতি ইউনিটত বিদ্যুৎ মাচুল আছিল 5.90 টকা। আৰু বৈদ্যুতিক যান বাহনৰ চাৰ্জিং ষ্টেচনত প্ৰতি ইউনিটত মাচুল বৃদ্ধি কৰা হৈছে। চাৰ্জিং ষ্টেচনত প্ৰতি ইউনিট বিদ্যুৎ মাচুল হৈছে 3.65 টকাকৈ। আৰু HT ইলেক্ট্ৰিক ভেহিকুল চাৰ্জিং ষ্টেচনতো প্ৰতি ইউনিটত 1.20 টকাকৈ বৃদ্ধি হৈছে। আৰু LT ইলেক্ট্ৰনিক ভেহিকল ষ্টেচনত প্ৰতি ইউনিটত মাচুল বৃদ্ধি কৰা হৈছে। আৰু স্মাৰ্ট পদ্ধতিৰে গ্ৰাহকক লুণ্ঠন কৰিবলৈ সাজু হৈছে বা ৰাজ্যৰ শক্তি বিভাগ। আৰু ইন্ধনৰ দাম বৃদ্ধিৰ অচিলালৈ এই নিৰিখ বৃদ্ধি বিদ্যুতৰ। আৰু অস্থায়ী কৰ কৌশলেৰে বিদ্যুৎ বিলৰ সৈতে সংযোগ কৰি স্থায়ী কৰৰ ৰূপ শক্তি বিভাগৰ। আৰু 3 মাহৰ বাবে PFPPৰ নামত অস্থায়ী কৰ আৰোপ কৰিছিল 1.29 টকাকৈ। মেডিকেল কলেজত শিশুৰ জন্ম হ'লে লাভ কৰিব বিশেষ সুবিধা। শিশু জন্ম হ'লে মেডিকেল কলেজতে লাভ কৰিব আধাৰ কাৰ্ড আৰু জন্মৰ প্ৰমাণপত্ৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই সন্দৰ্ভত এক বৃহৎ ঘোষণা। প্ৰথম পৰ্যায়ত চিকিৎসা মহাবিদ্যালয়সমূহত আৰম্ভ হ'ব এই ব্যৱস্থা। আৰু পৰৱৰ্তী সময়ত এই ব্যৱস্থা আৰম্ভ হ'ব জিলা চিকিৎসালয়সমূহত। প্ৰতিখন মেডিকেল কলেজত স্থাপন কৰা হ'ব আধাৰ চেণ্টাৰ। আৰু পৰৱৰ্তী সময়ত জিলা হাস্পাতাল আৰু অন্য চৰকাৰী হাস্পাতালত থাকিব এই বিশেষ সুবিধা। জন্ম হ'লে শিশুৱে লগে লগে লাভ কৰি লৈ ল'ব পাৰিব আধাৰ কাৰ্ড। আৰু প্ৰথম পৰ্যায়ত ৰাজ্যৰ 13খন মেডিকেল কলেজত এই সুবিধা উপলব্ধ হ'ব। আৰু মেডিকেল কলেজত শিশুৰ জন্ম হ'লেই লাভ কৰিব চৰকাৰৰ বিশেষ সুবিধা। শিশু জন্ম হ'লেই মেডিকেল কলেজতে লাভ কৰিব পাৰিব আধাৰ কাৰ্ড আৰু জন্মৰ প্ৰমাণপত্ৰ। আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা।